খৰতকীয়াকৈ এই সংবাদমেলখন আমি সম্বোধন কৰিবলগীয়া হৈছিল, গতিকে আপোনালোকক খুব খৰতকীয়াকৈ আমি মাতি পঠিয়ালোঁ। তাৰ বাবে যদি কিবা ভুল হৈছে আমাক ক্ষমা কৰিব। আজি কথাবিলাক বৰ বেছি দীঘলীয়া নকৰোঁ, অতি স্পষ্টতাৰে মাত্ৰ কেইটামান কথাৰ ওপৰত আমি ভিত্তি কৰি এই সংবাদমেলখন দিবলৈ ওলাইছোঁ। প্ৰথম কথা হ'ল, আজি বহুতো দল সংগঠনৰ প্ৰতিবাদৰ স্বত্তেও এদিনকে দুলীয়াজান 24 ঘণ্টাকৈ সময় সৰ্বাত্মক বন্ধ হোৱাৰ পাছতো কোন ৰহস্যময় শক্তিত বলিয়ান হৈ BN সিং পেট্ৰল ডিপোটো পুনৰ খুলি দিলে, সেই কথাটো আমাৰ বাবে এটি ৰহস্য হৈ পৰিল। আমি প্ৰতিবাদ কৰিছিলোঁ ৰাইজৰ সহযোগত, দুলীয়াজানবাসী ৰাইজৰ আহ্বানত আমি এই পেট্ৰল ডিপোটোৰ বিপক্ষে সৰ্বাত্মক এটি প্ৰতিবাদ কাৰ্যসূচী লৈছিলোঁ আৰু সেই কাৰ্যসূচীত 20 তাৰিখে যি কাৰ্যসূচীতে পেট্ৰল ডিপোটো বন্ধ কৰি দিয়া হৈছিলে, দুলীয়াজান সমজিলাৰ সন্মানীয় আয়ুক্তগৰাকীয়ে আমাক প্ৰতিশ্ৰুতি দিছিলে। অইল ইণ্ডিয়া গেটৰ সন্মুখত যেতিয়া আমি তেখেতক স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, তেতিয়া তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিলে যে এই কথাটো মীমাংসা নোহোৱালৈকে, তদন্তৰ প্ৰতিবেদন নোলোৱালৈকে, মীমাংসা কিবা এটা নোহোৱালৈকে এই বিতৰ্কিত BN সিং পেট্ৰল ডিপোটো বন্ধ কৰি থোৱা হ'ব। ঠিক সেইমতে কাম হ'ল। তাৰপিছত ডিপোটো বন্ধ কৰি দিয়া হ'ল, কিন্তু আকস্মিকভাৱে আজি 25 তাৰিখত এই 5 দিনত ডিপোটো আকৌ খুলি দিয়া হ'ল। সমস্ত অসমীয়া জাতিৰ প্ৰতি অসমীয়া সত্তাটোক ভেঙুচালি কৰি আকৌ এই ডিপোটো, বিতৰ্কিত এই ডিপোটো আকৌ খোল খালে। এতিয়া কথা হ'ল, আজি আমি কিয় প্ৰতিক্ৰিয়া লগে লগে কিয় প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নোৱাৰিলোঁ বা নকৰিলোঁ, এই কথাষাৰত আমি দুটা কথাত ৰখি যাবলগীয়া হ'ল। প্ৰথম কথাটো হ'ল, দুলীয়াজান সমজিলাৰ সন্মানীয় আয়ুক্তজনে আমাক যি প্ৰতিশ্ৰুতি দিছিলে, তেখেতৰ পদবীটোক সন্মান কৰি আমি আজি থমকি ৰ'ব লগা হ'ল। যিহেতু আজি দেওবাৰ, গতিকে আয়ুক্তৰ অফিচ আজি বন্ধ, আজি তেখেতৰ কাৰ্যালয় বন্ধ। আমি তেখেতৰ লগত আলোচনা নকৰাকৈ, তেখেতৰ যি প্ৰতিশ্ৰুতি আমাক দিছিলে, সেই প্ৰতিশ্ৰুতিটোৰ ওপৰত একো আলোচনা নকৰাকৈ তেখেতে আমাক অনুৰোধ জনাইছিলে যে আপোনালোকে আমি এই বস্তুটোৰ তদন্তৰ ৰিপৰ্ট নিদিয়ালৈকে আপোনালোকে আৰু ইয়াত প্ৰতিবাদ নকৰিব, আমি ডিপোটো বন্ধ কৰি দিছোঁ। তেখেতৰ সেই কথাষাৰ ৰাখিবৰ বাবে আৰু মহামান্য ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আমি আজিৰ দিনটোত তাৎক্ষণিক প্ৰতিক্ৰিয়া একো দিয়া নহ'ল বা একো নিদিলোঁ। কথা হ'ল, এই সংগ্ৰাম কিন্তু ইয়াতে স্থগিত হোৱা নাই। এই সংগ্ৰাম বীৰ লাচিত দাদা অসমে ইয়াতে এৰি দিয়া নাই, বা কোনেও এই প্ৰশ্নটোৰ উত্তৰ হিচাপে এইটো কথা ভাবিব নালাগে যে বীৰ লাচিত দাদা অসমে এই সংগ্ৰাম সামৰি থ'লে। বীৰ লাচিত দাদা অসমে নিষ্পত্তি নোহোৱালৈকে, উত্তৰ নোপোৱালৈকে, ন্যায় নোপোৱালৈকে সংগ্ৰাম কেতিয়াও স্থগিত আগতেও কৰা নাই, এতিয়াও নকৰোঁ। গতিকে সংগ্ৰামখন আগবঢ়াই নিবলৈ কাইলৈ অৰ্থাৎ সোমবাৰে 26 তাৰিখে আমি দুলীয়াজান সমজিলা আয়ুক্তক লগ কৰিম আৰু তেখেতক এই কথাটো জবাবদিহি কৰিম যে ডাঙৰীয়া, আপুনি দিয়া প্ৰতিশ্ৰুতিটো ভংগ হ'ল কেনেকৈ? আপুনিতো আমাক দুলীয়াজান অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিল, নিজে এটা ৰিচিপ্ট কপি চাইন কৰি দিছিল যে এই ডিপোটো, এই বিতৰ্কিত ডিপোটো আলোচনা নোহোৱালৈকে, ইয়াৰ প্ৰত্যেকটো বস্তু মীমাংসা নোহোৱালৈকে ডিপোটো বন্ধ থাকিব। গতিকে এই প্ৰতিশ্ৰুতি ৰাইজৰ আগত কোনো প্ৰতিবেদন দাঙি নধৰাকৈ, ৰাইজক একো নজনোৱাকৈ, কাৰো লগত একো আলোচনা নকৰাকৈ, কাৰো আগত একো কথা নকৈ, খুব আকস্মিকভাৱে যে IOCLৰ এখন লেটাৰৰ, মানে এখন চিঠিৰ আলম লৈ যে খুলিবলৈ দি দিলে বা খুলি দিলে, তাত আপুনি কিয় নেমাতিলে বা তাত আপুনি কি ক'ব? আপোনাৰ প্ৰতিশ্ৰুতি ভংগ হোৱাৰ কথাত আপুনি কি মাতিব? দ্বিতীয়তে, এই যুঁজখন আগবঢ়াই নিম আমি তিনিচুকীয়াৰ যি IOCL কাৰ্যালয়ৰ পৰা এই চিঠিখন আহিছিলে। আমি ইতিমধ্যে তেওঁলোকক যোগাযোগ কৰিছোঁ। আজি যিহেতু বৰ এটা বেলেগ এটা বাৰত তেওঁলোকে ডিপোটো খুলিলে, এই বাৰটোত আমি চৰকাৰী কোনো কাৰ্যালয়ৰ পৰা সহায় সহযোগিতা বা কোনো কাৰ্যালয়ক আমি যোগাযোগ কৰিব নোৱাৰিলোঁ, যিহেতু আজি দেওবাৰ। গতিকে আমি IOCLক ফোন যোগে কথা বতৰা হ'ল, মৌখিকভাৱে তেওঁলোকে কাইলৈ আমাক মাতিছে। আমি IOCLক এইটো প্ৰশ্নই কৰিছোঁ যে ইমান বিতৰ্কৰ মাজত সোমাই থকা গোটেই অসমৰ সংবাদ মাধ্যমে, সংবাদ
সংবাদ মাধ্যমৰ এইকেইদিন ব্যস্ত কৰি ৰখা ইমান এটা বিতৰ্কিত অৱস্থাতে ডিপুটোক আপোনালোকে খুলিবলৈ কিয় চিঠিখন আকৌ পুনৰ প্ৰেৰণ কৰিলে তেওঁলোকে ক'লে যে আমি গোটেই বস্তুটোৰ প্ৰতি অৱগত নহয় আমিও পুনৰ প্ৰশ্নবান কৰিলোঁ কি আপোনালোকে মানে বাতৰি চাতৰি বা দলীয় মানে অসমৰ সাম্প্ৰতিক সমস্যাৰ ওপৰত একো মানে নিউজ নেৰাখে নেকি সেয়া আপোনালোকৰ দায়িত্ব নহয় তেতিয়া তেওঁলোকে ক'লে আজি আমি এই বিষয়টোৰ ওপৰত কথা নাপাতোঁ যিহেতু আজি দেওবাৰ আমাতকৈ ওপৰলৈও কিছু মানুহ আছে গতিকে আপোনালোক কাইলৈ আহক আহি পেলাই ইয়াত বহি পেলাই গোটেই বস্তুটো এই চিঠিখন কিয় দিবলগীয়া হ'ল বা কিয় বা ইয়াক স্থগিত কৰিব পৰা কিবা সুযোগ আছে নেকি সুবিধা আছে নেকি তাৰ ওপৰত আপোনালোকক কাইলৈ আলোচনা কৰিম গতিকে কাইলৈ সৰ্বপ্ৰথমে দুলীয়াজান সমজিলাৰ আয়ুক্তক আমি জবাবদিহি কৰিবলৈ আয়ুক্তৰ অফিচলৈ আমি কাৰ্যালয়লৈ আমি যাম ইয়াৰ পিছতে IOCLক জবাবদিহি কৰা হ'ব যে ইমান বিতৰ্কিত এটা ডিপুক আপোনালোকে কোনো নিষ্পত্তি নোহোৱাকৈ কিয় কৰিলে মাতক ৰাজ সিঙক মাতক অসমলৈ ইমান এটা বিতৰ্কৰ মাজত সোমাই পৰা গোটেই অসমৰ বতাহ প্ৰদূষিত কৰি পেলোৱা এই ডিপুটোৰ মালিক নিজেই আহক অসমীয়া ল'ৰা বহুত আছে যদি লিজত দিবই লাগে তেন্তে এজন থলুৱা অসমীয়া নামৰ এজন অসমীয়া মানুহৰ নামত লিজত দিয়ক এনেকুৱা পেট্ৰল ডিপু চলোৱা অসমীয়া বহুত আছে অসমত ইমান দুখীয়া দেশ নহয় অসমৰ মানুহ ইমান দুখীয়া নহয় ইমান ব্যৱসায় নজনা নহয় গতিকে ৰাজ সিং নিজেই আহক IOCLত বহক আমিও থাকিম আপোনালোকেও শ্ৰদ্ধাৰ সংবাদ মাধ্যমো থাকিব তাৰ আগত তেওঁ চুক্তিবদ্ধ কৰক এজন আমি অসমীয়া ব্যৱসায়িক ডিপুটো যাতে পৰৱৰ্তী কালত লিজত লৈ চলাব পাৰে তাৰ বাবে আমি কাইলৈ IOCLলৈ যাম তৃতীয় কথাটো আমি কাইলৈ ডেৰটা to 2টা বজাৰ ভিতৰত অইলৰ লগত আলোচনা আছে অইলে মাটিডোখৰ লিজত IOCLক দিয়াৰ পিছত হঠাৎ BN সিঙক দিলে BN সিঙৰ পৰা কিবা বহুত কোনোবা ওলাই